নমস্কাৰ, মই অপূৰ্ব আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি 21 মাৰ্চ 2024 অসমীয়া লেখাৰে চ'ত মাহৰ 7 দিন আৰু বৃহস্পতিবাৰ। আজিৰ দিনটোৰ ৰাশিফল মই আপোনালোকক জনাব বিচাৰিছোঁ। 12টা ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো শুভ নে অশুভ হ'ব তাকে জানিব পাৰিব আপুনি ভিডিঅ'টো শেষলৈকে চাব। আৰু এটা অনুৰোধ, আজি যদি প্ৰথমবাৰৰ কাৰণে আপুনি আমাৰ পেজটো চাইছে অৰ্থাৎ ভিডিঅ'টো চাইছে তেতিয়াহ'লে পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে ইউটিউব চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমে জনাব বিচাৰিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো শুভ নে অশুভ। যিসকলৰ জাতক জাতিকাৰ ৰাশি মেঘ হয় তেওঁলোকৰ কাৰণে আজিৰ দিনটো শুভ হ'ব। তেওঁলোকৰ মাতৃৰ পৰা মৰম চেনেহ পাব, অৰ্থাৎ মাতৃৰ স্বাস্থ্য ভালে থাকিব। তাৰোপৰি সম্পত্তি যদি কিনো বুলি ভাবে তেনেহ'লে আজিৰ দিনটো তেওঁলোকৰ কাৰণে শুভ হয়। যিসকলৰ বৃষ ৰাশি তেওঁলোকৰ কাৰণেও শুভ। তেওঁলোকৰ জীৱনৰ যিকোনো কাম আজি যদি কৰিব বিচাৰে তেনেহ'লে কৰিব পৰাকৈ তেওঁলোকৰ কাৰণে শুভ। যদি আপোনাৰ মিথুন ৰাশি মিথুন ৰাশিৰ ক্ষেত্ৰত আৰ্থিক সমস্যাবিলাক আজি দূৰ হ'ব, গতিকে তেওঁলোকৰ ক্ষেত্ৰত সমস্যাৰ চিন্তা নাই বুলি ক'ব পাৰি। যদি আপুনি কৰ্কট ৰাশিৰ মানুহ তেনেহ'লে বিভিন্ন ক্ষেত্ৰত আপোনাৰ সৰু সুৰাকৈ চেপা উত্তেজনাই আপোনাক ক্ৰিয়া কৰি থাকিব, অৰ্থাৎ আপোনাক কিছু কিছু ক্ষেত্ৰত টেনশ্যন দি থাকিব। যদি আপুনি সিংহ ৰাশিৰ মানুহ হয় কালিৰ দৰে আজিও অলপ টেনশ্যন এটা মাজেৰে আপুনি পাৰ কৰিব লাগিব। আপুনি খৰচৰ মাজেৰে আপুনি পাৰ কৰিব লাগিব। যদি আপোনাৰ কন্যা ৰাশি কন্যা ৰাশিৰ ক্ষেত্ৰত আপোনাৰ কাৰণে শুভ হ'ব। আপোনাৰ ক্ষেত্ৰত কৰফলীয়া কিছু কাম কৰিব পাৰে। জেনেৰেলি আপোনাৰ কৰ্মস্থানত আপুনি পদোন্নতিৰ যোগ সৃষ্টি হয়। আপোনাৰ যদি তুলা ৰাশি হয় তুলা ৰাশিৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব। ভাতৃ বা পৰিয়ালৰ পৰা কিছু অলপ অশান্তি সৃষ্টি হ'ব। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে আজিৰ দিনটোত আপুনি শুভ কিছুমান কাম কৰিবলৈ নালাগে। আপুনি যদি পাৰে এদিন অপেক্ষা কৰক। তাৰপিছত হ'ল আপোনাৰ যদি ধনু ৰাশি হয় তেনেহ'লে অলপ সাৱধান হ'ব। সৰু সৰু কথাবিলাকে আপোনাক জমুৰি থাকিব, অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত কিছু টেনশ্যন থাকিব। যদি আপুনি মকৰ ৰাশিৰ মানুহ হয় তেনেহ'লে আপুনি দাম্পত্য সুখৰ আজি গৰাকী হ'ব, অৰ্থাৎ আপোনাৰ পৰিয়াল অৰ্থাৎ আপোনাৰ সহধৰ্মিনী হওক বা আপোনাৰ ক্ষেত্ৰত যদি স্পৰ্টছৰ ফালৰ পৰা যদি চোৱা যায় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত শুভ হ'ব। যদি আপুনি মকৰ ৰাশিৰ মানুহৰ ক্ষেত্ৰত আজিৰ তাৰিখত অলপ স্বাস্থ্যৰ অলপ সজাগ হ'ব লাগিব। বিশেষকৈ তেওঁলোকৰ দাঁত বা পেট এনেকুৱা ধৰণৰ সাধাৰণ অৰ্থত যিবিলাক বেমাৰ হয়, দাঁত বিষ পেট বিষ তেনেকুৱা ধৰণৰখিনি তেওঁলোকক ক্ৰিয়া কৰিব। আৰু যদি আপুনি মীন ৰাশিৰ মানুহ হয় তেনেহ'লে মীন ৰাশিৰ মানুহৰ ক্ষেত্ৰতো অকণমান চিন্তাৰ কাৰণ হয় আজিৰ দিনটো, কিন্তু তাৰ পৰৱৰ্তী সময় অৰ্থাৎ আবেলি 4 বজাৰ পিছৰ পৰা লাহে উন্নতিৰ যোগ হ'ব। আৰু আৰ্থিকভাৱেও ক'ৰবাত যদি পইচা পাবলগীয়া আছে পাবলৈ সংযোগ হ'ব। বাকী প্ৰথম আৰম্ভণিখিনি তেওঁলোকৰ ক্ষেত্ৰত অলপ কিছু সমস্যাৰ সৃষ্টি হ'ব। বাকী এই আছিল আজি দিনটোৰ ৰাশিফল। আৰু আপোনালোকে পৰৱৰ্তী দিনৰ ৰাশিফল জানিবলৈ আমাৰ পেজটো পুনৰবাৰ কৈছোঁ ফ'ল' কৰিবলৈ নাপাহৰিব। থেংক ইউ।